আমাৰ দেশত ক্ৰীড়াক অতি সন্মানৰ দৃষ্টিৰে চোৱা হয় আৰু তেওঁলোকৰ প্ৰিয় কোনোবা খেলুৱৈক চাবলৈ হাজাৰ হাজাৰ লোক ষ্টেডিয়ামলৈ আহে আৰু সেই খেলুৱৈজনৰ বাবে প্ৰশংসাত কিমান যে হাততালি বজায় তাৰ সীমা সংখ্যা নথকা হয়। খেল জগতৰ এনে নায়কসকলৰ বাবে বহু সংখ্যক লোক একত্ৰিত হয়, কিন্তু কিছু সংখ্যক অখ্যাত নায়কো আছে যাৰ বাবে হাততালি বজাবলৈ হয়তো বহু লোক সমবেত নহয়। যোৱা কেইটামান বছৰত ভাৰতৰ সকলো ক্ষেত্ৰতে এনে লোকসকলৰ কামে সন্মান লাভ কৰিবলৈ আৰম্ভ কৰিছে, যিসকল অখ্যাত হ'ব পাৰে কিন্তু তেওঁলোকৰ কামক চৰকাৰে সন্মান জনাইছে। খেলপথাৰেই হওক, বিজ্ঞানৰ গৱেষণাগাৰেই হওক বা জীৱ জন্তুৰ বেদনা বুজি পোৱাজনেই হওক কিংবা ভাৰতৰ ঐতিহ্য পুনৰুদ্ধাৰৰ বাবে কাম কৰাজনেই হওক, আমি ইয়াত এই সকলো ক্ষেত্ৰৰ অখ্যাত নায়কসকলৰ কাহিনীৰ সংকলন লৈ উপস্থিত হৈছোহে। নমস্কাৰ, এয়া মই আপোনালোকৰ সন্মুখত আৰ্যেন্দ্ৰ আৰু আপোনালোকে চাই আছে আমাৰ পদ্ম। ভাৰতৰ সকলোৱে ক্ৰিকেটৰ প্ৰতি বিশেষ ধৰণৰ আগ্ৰহ অনুভৱ কৰে। ক্ৰিকেট এনে এটা খেল যিয়ে দেশত ক্ৰীড়াৰ সংজ্ঞাকে সলনি কৰি দিছিল। 140 কোটি মানুহৰ এইখন দেশত আপোনালোকে প্ৰতিটো পথত, প্ৰতিটো চুবুৰীতে ক্ৰিকেটৰ প্ৰতিভা দেখিবলৈ পাব। দেশৰ প্ৰতিগৰাকী বিখ্যাত ক্ৰিকেটাৰৰ বিষয়েতো সকলোৱে জানে, কিন্তু সেইগৰাকী খেলুৱৈক সেই স্থানলৈ লৈ যোৱাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা প্ৰশিক্ষকজনৰ কথা কোনেও নকয়। পিছে দেশত এনে এগৰাকী প্ৰশিক্ষক আছে যাৰ বিষয়ে এতিয়া বহুত আলোচনা হ'বলৈ ধৰিছে, কিয়নো চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে। তেওঁ দেশক 1 ডজনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আৰু 100তকৈও অধিক ৰাষ্ট্ৰীয় খেলুৱৈ উপহাৰ দিছে। গুৰচৰণ সিংজীক ক্ৰিকেটৰ প্ৰতি আগবঢ়োৱা 5 দশক জোৰা সেৱাৰ বাবে পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে। ক্ৰিকেট, যাৰ আবেগে দেশবাসীৰ মাজত উন্মাদনাৰ সৃষ্টি কৰে, এজন প্ৰখ্যাত ক্ৰিকেট প্ৰশিক্ষক আৰু প্ৰথম শ্ৰেণীৰ প্ৰাক্তন ক্ৰিকেটাৰ গুৰচৰণ সিঙে তেওঁৰ জীৱনৰ 5টা দশক এই খেলৰ সেৱাত উৎসৰ্গা কৰিছে। প্ৰশিক্ষক হিচাপে গুৰচৰণ সিঙে দেশক মনিন্দৰ সিং, সুৰিন্দৰ খান্না, কীৰ্তি আজাদ, অজয় জাদেজা আৰু মুৰলী কাৰ্তিকৰ দৰে প্ৰায় 1 ডজন কিংবদন্তি আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ উপহাৰ দিছে। ইফালে গুৰচৰণ সিঙে ঘৰুৱা ক্ৰিকেটৰ 100তকৈ অধিক খেলুৱৈ গঢ়ি তুলিছে, যিসকলে ৰঞ্জী ট্ৰফিৰ পৰা আৰম্ভ কৰি সকলো ঘৰুৱা খেলত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। গুৰচৰণ সিং দ্ৰোণাচাৰ্য বঁটা লাভ কৰা দেশৰ দ্বিতীয়গৰাকী ক্ৰিকেট প্ৰশিক্ষক। शुरू में वैसे मेरे को स्पोर्ट्स का शुरू से बहुत शौक था। जब मैं गांव में रहता था ना, तब तो मेरे को वॉलीबॉल वहाँ खेलने को मिलता था, या मैं कुश्ती देखता होता था, लोग कुश्ती कर रहे होते थे। मैं कुश्ती तो नहीं करता था, तो वॉलीबॉल तो खेलता ही था। और जब कभी मेरे पिताजी गांव जाते थे तो पूछते, रावलपिंडी जाते थे, पूछते थे आपके लिए क्या लाऊं, तो मैं उनको यही कहता था कि मेरे लिए वॉलीबॉल लेके आना। स्कूल के जो टीचर थे ना, शिवदयाल सिंह जी, तो लोग तो 3 बजे खेलने आते थे, मैं 2-2:30 बजे पहुंच जाता था ग्राउंड में। तो वो देखते रहते थे कि ये रोज़ आता है। एक दिन वो खुद कहने लगे आपको बॉलिंग आती है? मैं कहा हाँ जी। तो कहते मेरे को बॉल डाल। तो मैं उन्हीं को बॉल डालनी शुरू की, तो उनको 1-2 बार बोल्ड कर दिया। ही गॉट इम्प्रेस, तो कहने लगा आप शाम को प्रैक्टिस में आया करो। दिस इज़ हाउ आई स्टार्टेड जॉइनिंग द स्कूल। मैं 8वीं से 9वीं में वहाँ आया, और 1 साल के बाद 10वीं में ही उन्होंने मेरे को स्कूल का कप्तान बना दिया। लकीली इन 53 आई गॉट अ ब्रेक थ्रू टू गेट इनटू द रणजी ट्रॉफी टीम। ऐसा 53 में जब मैंने रणजी ट्रॉफी खेली ना, तो मैंने लौट के पीछे नहीं देखा। मेरे को लाइफ में सब कुछ मिला, प्राइम मिनिस्टर एंड स्पोर्ट्स मिनिस्टर, इनका सबका ना बहुत शुक्रगुजार हूँ। अगर ये सारे सोच के स्पोर्ट्समैनों को पद्म अवार्ड देंगे, तो आई बिलीव दैट दे आर राइट ऑन द राइट ट्रैक। 87 বছৰীয়া গুৰচৰণ সিঙৰ এতিয়াও ক্ৰিকেটৰ প্ৰতি আগ্ৰহ অটুট আছে। প্ৰশিক্ষক হোৱাৰ আগতে তেওঁ 37খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল, 1198 ৰান সংগ্ৰহ কৰিছিল, যাৰ ভিতৰত আছিল এটা শতক, 7টা অৰ্ধশতক আৰু 44টা উইকেট। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকো আছিল আৰু ৰঞ্জী ট্ৰফিৰ বাবে অগণন খেলুৱৈক প্ৰশিক্ষণ দিছিল। তেওঁ পিটচিং ইট ষ্ট্ৰেইট নামৰ কিতাপখনৰ সহ-লেখকো আছিল। ऊंची भाई जिनको हम प्यार से बुलाते हैं, चरण सिंह उनका नाम है, उनको पद्मश्री से नवाजा गया। बहुत खुशी की बात है कि उनके एफर्ट्स
बहुत सारे खिलाड़ी देश के लिए खेले हैं मेरे अलावा। तो मैं समझता हूँ कि उनकी डेडिकेशन, अगर उनके बारे में कहूँ, उनका पैशन, उनकी सिंगल माइंडेड डिवोशन, क्रिकेट जैसे उनके लिए गुरुद्वारा है, वैसे ही क्रिकेट का नेट्स है, क्रिकेट है उनके लिए। मेरा एक्सपीरियंस बहुत लंबा है उनके साथ, मेरा जो सिलसिला उन्हें जानने का, उनके पास खेलने का, उनसे क्रिकेट सीखने का, और मेरे को बहुत ही दिली खुशी है, और मैं उनको और सभी क्रिकेट के चाहने वालों को, उनके परिवार को भी बधाई देता हूं। ক্ৰিকেটৰ জৰিয়তে 50 বছৰৰো অধিক সময় ধৰি দেশলৈ সেৱা আগবঢ়োৱা গুৰচৰণ সিংজীক পদ্মশ্ৰী সন্মান প্ৰদানৰ বাবে শুভেচ্ছা জনাইছোঁ। মই বৰ্তমান উত্তৰ প্ৰদেশৰ নয়ডাত আছোঁ, আৰু এয়া হৈছে কলাৰী কেন্দ্ৰ। কিন্তু ইয়াৰনো বিশেষত্ব কি, সেই বিষয়ে মই আপোনালোকক কওঁ আহকচোন। কলাৰী পয়ত্ত হৈছে কেৰালাৰ সমৰ কলা। এইবিধ সমৰ কলা হৈছে বিশ্বৰ আটাইতকৈ পুৰণি সমৰ কলা। অৱশ্যে জন্মৰ বছৰ চেৰেক, দশক চেৰেকৰ ভিতৰতে ই হেৰাই যোৱাৰ দৰে হৈছিল। ইয়াৰ পুনৰুদ্ধাৰৰ কাম কৰিছে SRD প্ৰসাদে। তেওঁ কেৱল শ শ যুৱক যুৱতীক এইবিধ সমৰ কলা শিকোৱাই নহয়, বৰঞ্চ তেওঁৰ কিতাপৰ জৰিয়তে সমগ্ৰ দেশত ভাৰতৰ এই সমৃদ্ধ ঐতিহ্য সন্দৰ্ভত সজাগতাৰো সৃষ্টি কৰিছে। মই নয়ডাৰ কলাৰীপট্ট মাৰ্চিয়েল আৰ্টৰ এই প্ৰশিক্ষণ কেন্দ্ৰত থিয় হৈছোহি, আৰু ইয়াতো মানুহে ইয়াক শিকি থকা দেখিবলৈ পাইছোঁ। চৰকাৰে ভাৰতৰ সমৃদ্ধ ঐতিহ্য পুনৰুদ্ধাৰৰ বাবে SRD প্ৰসাদক পদ্ম সন্মান প্ৰদান কৰিছে। ভাৰত হৈছে সমৰ কলাৰ মাতৃ। পৃথিৱীৰ আটাইতকৈ পুৰণি, আটাইতকৈ বৈজ্ঞানিক সমৰ কলা হিচাপে স্বীকৃত কলাৰী পয়ত্তৰ উৎপত্তি হৈছিল কেৰালাত। কেৰালাৰ SRD প্ৰসাদে এই ধাৰাটো পুনৰ যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাত এক ডাঙৰ অৱদান আগবঢ়াইছে। তেওঁৰ দেউতাকো এইবিধ সমৰ কলাৰ বিষয়ে ভালদৰে পৰিচিত আছিল। তেওঁ 5 বছৰ বয়সতে কলাৰী পয়ত্তৰ কৌশল শিকিবলৈ আৰম্ভ কৰিছিল, আৰু গোটেই জীৱন এইবিধ কলাৰ নামত উৎসৰ্গিত কৰিছে। SRD প্ৰসাদে 100তকৈ অধিক যুৱকক কলাৰী পয়ত্তৰ প্ৰশিক্ষণ দিছে, আৰু সমগ্ৰ অঞ্চলটোত ইয়াক পুনৰ জনপ্ৰিয় কৰি তুলিবলৈ নিস্বাৰ্থভাৱে কাম কৰি আহিছে। പത്മനാഭപാട് ഇതൊരു പ്രതീക്ഷിച്ചൊരു സംഭവമല്ല. मेरा कलरी पयट्ट सीखना स्वैच्छिक नहीं था। मेरे पिता चिरक्कल टी श्रीधरन नायर एक कलरी आचार्य थे। मैं हाई स्कूल के दौरान श्री भारत कलरी में शामिल हो गया था। तभी मुझे समझ आया कि कलरी पयट्ट एक कला है और इसकी कई शाखाएं हैं, और एक संरचित तरीके से सीखना होता है। कलरी पयट्ट को पढ़ाना और लोकप्रिय बनाना मेरा कार्य क्षेत्र हो सकता है। मेरे द्वारा लिखी गई कुल 4 पुस्तकें कलरी पयट्ट से संबंधित हैं। मैंने कलरी पयट्ट पर एक अन्य महत्वपूर्ण पुस्तक भी लिखी है, जिसका नाम है कलरी पयट्ट विज्ञान कोशम। मुझे इस पद्म पुरस्कार की उम्मीद नहीं थी। पद्मश्री मेरे लिए और कलरी पयट्ट को सीखने, अभ्यास करने और लोकप्रिय बनाने वाले सभी लोगों के लिए एक बड़ी प्रेरणा है। मैं इसे एक बड़ी उपलब्धि मानता हूँ। ഒരു കളരിപ്പയറ്റ് വിജ്ഞാനകോശം. കളരിപ്പയറ്റിനെ പറ്റി എന്ത് സംശയം ഉണ്ടെങ്കിലും അതിൽ വരണം എന്നുള്ളതാണ്. പക്ഷേ SRD প্ৰসাদে যুৱ প্ৰজন্মৰ মাজত কলাৰী পয়ত্তক জনপ্ৰিয় কৰিবলৈ এইবিধ সমৰ কলা সন্দৰ্ভত 5খন গ্ৰন্থ লিখে, আৰু মালায়ালম ভাষাত লিখা তেওঁৰ দেউতাকৰ কিতাপখন ইংৰাজীলৈ সহ অনুবাদ কৰিছিল, য'ত এই কৌশল সন্দৰ্ভত 1700তকৈ অধিক ছবিৰ জৰিয়তে সুন্দৰভাৱে ব্যাখ্যা কৰা হৈছে। এই কিতাপসমূহৰ উপলব্ধতাই কলাৰী পয়ত্তৰ বিষয়ে কেৰালাৰ যুৱ প্ৰজন্মৰ মাজত সজাগতা বৃদ্ধি কৰিছে। SRD প্ৰসাদক 2016 চনত সমৰ কলালৈ আগবঢ়োৱা অৱদানৰ বাবে সংগীত নাটক একাডেমী বঁটাৰেও সন্মানিত কৰা হৈছিল। कोई भी मार्शल आर्ट्स देखो, हमारे देश से शुरुआत हुई कलरी पट्टू से, और उस मार्शल आर्ट्स में एक बड़ा नाम हमारे साथ हमारे प्रसाद जी, उनको मुबारकबाद देना चाहेंगे। रिसेंटली उनको पद्मश्री से नवाजा गया। हम बहुत खुश हैं कि ये मार्शल आर्ट्स जो पूरी दुनिया में फेमस है, जिन्होंने सारे मार्शल आर्ट्स को एक एनर्जी दी है, और उस एनर्जी से आज हमें पद्मश्री हमारे प्रसाद जी हमें मिले, और हम उनको मुबारकबाद देना चाहेंगे। हम चाहेंगे कि ऐसे और लोग हमारे इस अपने मार्शल आर्ट से, जो हमारे अपने देश का मार्शल आर्ट्स है, वो बढ़े और हमारे बच्चे इंस्पायर हो
और हमारे देश का नाम रोशन हो। পৃথিৱীৰ বহুতো দেশত প্ৰচলিত সমৰ কলা কুংফুৰ বিকাশো কলাৰিপয়ত্তৰ জৰিয়তে হোৱা বুলি বিশ্বাস কৰা হয়। কলাৰিপয়ত্ত শব্দটো দুটা মালায়ালম শব্দৰে গঠিত, কলাৰি আৰু পয়ত্ত। কলাৰি শব্দৰ অৰ্থ হৈছে যুদ্ধক্ষেত্ৰ আৰু পয়ত্ত শব্দৰ অৰ্থ হৈছে ভালদৰে দক্ষতা অৰ্জন কৰা বা প্ৰশিক্ষণপ্ৰাপ্ত হোৱা। প্ৰশিক্ষণ লওঁতাৰ শৰীৰটো যাতে শিথিল আৰু নমনীয় হৈ উঠে সেয়া নিশ্চিত কৰাৰ বাবে গোটেই শৰীৰত তেলৰ মালিচেৰে ইয়াৰ প্ৰশিক্ষণ আৰম্ভ কৰা হয়। চাট্টাম জাপ, ওটাম দৌৰ আৰু মৰিচিল শৰীৰ কলাৰ দৰে কাৰ্যকলাপবোৰো এই সমৰ কলাৰ অবিচ্ছেদ্য অংগ। ইয়াত তৰোৱাল, খঞ্জৰ, বৰ্ষা, মগদৰ আৰু ধনুকাৰৰ দৰে অস্ত্ৰৰ ব্যৱহাৰো শিকোৱা হয়। ভাৰতৰ ঐতিহ্য কলাৰিপয়ত্তৰ সংৰক্ষণৰ উদ্দেশ্যে গ্ৰহণ কৰা অনবদ্য প্ৰয়াসৰ বাবে পদ্মশ্ৰী সন্মানেৰে সন্মানিত হোৱা SRD প্ৰসাদলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। কেৱল কলাৰিপয়ত্তই নহয়, দেশত এনে বহুতো সমৰ কলা আৰু শৈলী আছে যি ভাৰতৰ সমৃদ্ধ ঐতিহ্যৰ অংশ হৈ আহিছে। থাংটাৰ দৰে সমৰ কলা উত্তৰ পূবৰ গৌৰৱ আৰু মণিপুৰৰ পৰিচয় হিচাপে জনাজাত। ইয়াক প্ৰায় 400 বছৰ আগতে ব্ৰিটিছে নিষিদ্ধ ঘোষণা কৰিছিল। অৱশ্যে যোৱা কেইটামান বছৰত দশক চাৰেকত মণিপুৰৰ বহু সংখ্যক লোকে থাংটাক লৈ কাম কৰিবলৈ লৈছে। ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আকৌ ব্যাপক প্ৰয়াস অব্যাহত ৰাখিছে। মণিপুৰৰ KS শৰ্মাও সেইসকল ব্যক্তিৰ মাজৰে এজন যিয়ে থাংটাৰ বাবে মহান কাম কৰিছে আৰু সম্ভৱতঃ আজি খেল হিচাপে জনপ্ৰিয় হৈ উঠা থাংটাৰ স্বীকৃতিক খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত থাংটাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথাতেৰেও প্ৰকাশ কৰিব পৰা যাব চাগে। মণিপুৰৰ KS শৰ্মাক থাংটাৰ পুনৰুদ্ধাৰ আৰু সমগ্ৰ দেশতে জনপ্ৰিয় কৰাৰ বাবে চৰকাৰে পদ্ম সন্মান প্ৰদান কৰিছে। আমাৰ প্ৰাচীন পৰম্পৰাসমূহ সময়ৰ লগে লগে হেৰাই নাযাওক বুলি চিন্তা কৰি কামত ব্ৰতী হোৱা ব্যক্তিসকলৰ অন্যতম K. সন্থয়েৱা শৰ্মাই মণিপুৰৰ প্ৰায় 400 বছৰ পুৰণি সমৰ কলা থাংটা সংৰক্ষণৰ বাবে যোৱা 40 বছৰ ধৰি প্ৰয়াস কৰি আহিছে। তেওঁ 1000তকৈ অধিক যুৱক যুৱতীক ইয়াৰ প্ৰশিক্ষণ দি এই কলাবিধৰ পুনৰ সংস্থাপিত কৰিছে। থাংটা শব্দটো দুটা শব্দেৰে গঠিত। ইয়াৰে থাং শব্দটোৰ অৰ্থ হৈছে তৰোৱাল আৰু তা শব্দটোৰ অৰ্থ হৈছে বৰ্ষা। এই কলাত তৰোৱাল, ঢাল আৰু বৰ্ষা ব্যৱহাৰ কৰা হয়। তেওঁ গ্ৰহণ কৰা প্ৰয়াসৰ বাবে থাংটা কেৱল মণিপুৰতে নহয় বৰঞ্চ দেশৰ সকলো ৰাজ্যতে অতি জনপ্ৰিয় হৈ উঠিছে আৰু যুৱ প্ৰজন্মৰ মাজত ইয়াৰ প্ৰতি যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা গৈছে। ꯑꯩꯍꯥꯛꯄꯨ ꯇꯥꯛꯄꯤ ꯇꯝꯕꯤꯔꯝꯕ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯖꯥ ꯒꯨꯔꯨꯃꯌꯨꯝ ꯒꯣꯔꯀꯦꯁꯣꯔ शर्मा मुझे मणिपुर मार्शल आर्ट थांगता में हुयेन लालोंग मणिपुर थांगता कल्चर एसोसिएशन के गुरु मायूम गौरा किशोर शर्मा ने प्रशिक्षित किया। जब उन्होंने 2015 में अंतिम सांस ली तब संस्थान में मैं अपने गुरु के पद चिन्हों पर चलते हुए प्रधानाचार्य सहनिदेशक बन गया। अब तक मैं इस पद पर आसीन हूँ। इससे पहले मैं एक वरिष्ठ कलाकार था और बाद में संस्थान में लगभग 10 वर्षों तक विजिटिंग गुरु के रूप में रहा। मैंने 1982 में पाओना सदस्य कला और ग्रामीण विकास सेवा संघ के नाम से एक और संगठन भी शुरू किया। मेरा अंतिम उद्देश्य युवा प्रतिभाओं को कलाकारों के रूप में तैयार करना है तथा छात्रवृत्ति और फेलोशिप के साथ इस क्षेत्र में उनके करियर को बढ़ावा देना है ताकि वे थांगता को संरक्षित करने और आने वाली पीढ़ियों के लिए इसे लोकप्रिय बनाने में जुटे रहें। मैंने सांस्कृतिक संबंधों को बढ़ावा देने के लिए विभिन्न देशों में थांगता के प्रदर्शनों को दिखाया है। মণিপুৰত প্ৰচলিত হৈ অহা এক সাধাৰণ বিশ্বাস যে থাংটাৰ সহায়ত ইয়াৰ লোকসকলে মণিপুৰক বহু শতাব্দী ধৰি বিদেশী আক্ৰমণৰ পৰা সুৰক্ষিত কৰি আহিছিল। এইবিধ কলাকো আন অস্ত্ৰ কলাসমূহৰ দৰে কঠোৰ অনুশীলনৰ মাধ্যমেৰে শিকা আৰু খেলা হয়। KS শৰ্মাই মণিপুৰত ইয়াৰ সংৰক্ষণ কৰিবলৈ কেইবা দশক ধৰি কাম কৰিছিল, যুৱকসকলক জড়িত কৰিছিল আৰু তেওঁলোকক কলাবিধ শিকিবলৈ অনুপ্ৰাণিত কৰিছিল। थांगता मार्शल आर्ट जो कि मणिपुर में मार्शल आर्ट से पूरे देश में खेला जाता है। बॉयज गर्ल्स
बहुत ही प्यार से खेला जाता है, और एक ऐसा मार्शल आर्टिस्ट सेल्फ डिफेंस के साथ साथ जो एक अचीवमेंट्स नज़र देखने को मिल रही है, देश से बाहर हो या देश में। हमारे देश में रिसेंटली शर्मा जी को पद्मश्री से नवाजा गया। उन्होंने जो बड़ा योगदान दिया पूरे देश में मार्शल आर्ट्स के लिए इस उम्र में, और उनको पद्मश्री अवार्ड से नवाजा गया। हम उनको बधाइयाँ देना चाहते हैं। প্ৰায় 400 বছৰ আগতে মণিপুৰৰ ৰজা আৰু মহাৰাজাসকলে থাংটা সমৰ কলাৰ সূচনা কৰিছিল। পৰৱৰ্তী বছৰসমূহত ব্ৰিটিছে এই সমৰ কলা নিষিদ্ধ ঘোষণা কৰিছিল, কিন্তু KS শৰ্মাৰ প্ৰচেষ্টাৰ বাবে যোৱা কেইবছৰমানত ইয়াৰ প্ৰচলন ইমানেই বৃদ্ধি পাইছে যে ইয়াক 2023 চনৰ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াতো অন্তৰ্ভুক্ত কৰা হৈছিল। থাংটা সমৰ কলাৰ সংৰক্ষণ আৰু জনপ্ৰিয়কৰণৰ উদ্দেশ্যে গ্ৰহণ কৰা প্ৰয়াসৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰা কে সন্থয়েবা শৰ্মাক বহুত বহুত অভিনন্দন জনাইছো। সুইচ অন কৰি যাওক, বাল্ববোৰ জ্বলি থাকিব। এনেদৰে আমি যে দিনটোত কিমানবাৰ সুইচ অন কৰোঁ, লাইট জ্বলাওঁ, ফেন অন কৰোঁ আৰু পাহৰিয়ে যাওঁ, এয়ানো কেনেকৈ ঘটে সেই কথা এবাৰলৈও নাভাবোঁ। কিন্তু এই সকলোবোৰৰ আঁৰত বিজ্ঞান আছে। আমি প্ৰায়ে সাধাৰণ মানুহৰ দৃষ্টিকোণেৰে ভাবিবই নোৱাৰোঁ ইয়াৰ আঁৰতনো কি কৌশল লুকাই আছে। বিজ্ঞানৰ কোনটো নিয়মৰ আধাৰত এই সকলোবোৰ বস্তুৱে আমাৰ জীৱন প্ৰতিদিনে স্বাচ্ছন্দ্যপূৰ্ণ কৰি তুলিছে। কিন্তু সেই লোকসকলৰ বিষয়ে চিন্তা কৰকচোন, যিসকলে সাধাৰণ মানুহৰ জীৱন সহজ কৰি তুলিবলৈ নতুবা কিবা কৰিব পৰা যায় নে নাই সেই কথা ভাবি থাকে। এনে সকলোবোৰ পৰীক্ষাগাৰত তেওঁলোকে তেওঁলোকৰ গোটেই জীৱনটো নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিয়ে অতিবাহিত কৰে। পদাৰ্থ বিজ্ঞানৰ এনে এজন মহান অধ্যাপক হৈছে দীপক ধৰ, যিগৰাকী অধ্যাপকে তেওঁৰ কামৰ বাবে পদ্ম সন্মান লাভ কৰিছে। বিজ্ঞানৰ জটিল পৰিভাষাসমূহক সৰল ভাষাত মানুহৰ সন্মুখত দাঙি ধৰাত পাকৈত এগৰাকী বিজ্ঞানী অধ্যাপক দীপক ধৰক দেশৰ লগতে সমগ্ৰ পৃথিৱীতে আটাইতকৈ জোঁট ভাঙিব পৰা তাত্ত্বিক পদাৰ্থ বিজ্ঞানী হিচাপে জনা যায়। প্ৰফেচৰ এমেৰিটাছ বোল্টজমান পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় অধ্যাপক ধৰে আটাইতকৈ কঠিন সমস্যাসমূহৰ অতি সৰলভাৱে ব্যাখ্যা কৰিব পাৰে বুলি সমগ্ৰ বিশ্বতে খ্যাতি অৰ্জন কৰিছে। ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ে কাৰ্যকৰী উদ্ধৃতিৰ বাবে শীৰ্ষ 2% বিজ্ঞানীৰ তালিকাত অন্তৰ্ভুক্ত কৰা অধ্যাপক ধৰ হৈছে এনে এজন বিজ্ঞানী যিয়ে তাত্ত্বিক বুজাবুজি উন্নত কৰাৰ উদ্দেশ্যে পূৰণ কৰিছিল। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ঔষধ প্ৰদানৰ নিদানিক অনুশীলনত বিভিন্ন বৈদ্যুতিক ক্ষেত্ৰৰ বাবে সূত্ৰ বিকশিত কৰি অৱদান আগবঢ়াইছিল। स्टैटिस्टिकल फिजिक्स का जनरल उद्देश्य होता है कि जो बड़े कोई सिस्टम है जिसमें बहुत सारे इंटरैक्टिंग पार्टिकल्स हैं तो उसका क्या बिहेवियर होगा, जबकि एक एक पार्टिकल का बिहेवियर हमको जानने की कोई विशेष ज़रूरत नहीं है। जो स्टैंडर्ड एग्जांपल है कि एक बॉक्स में बहुत सारे गैस के मॉलिक्यूल होते हैं और हम जानना चाहते हैं कि गैस का दबाव कितना होगा, जबकि हमको मॉलिक्यूल कहाँ पर जा रहे हैं, उनकी क्या दिशा गति है, इसकी ज़रूरत नहीं होती। तो ये सब सीखने मालूम करने के लिए जो थ्योरेटिकल टेक्निक इस्तेमाल की गई वो स्टैटिस्टिकल फिजिक्स कहलाती है पहले, और बाद में देखा गया कि इस तरह की टेक्निक का उपयोग और क्षेत्रों में भी होता है, जैसे स्टॉक मार्केट में या अर्थक्वेक प्रेडिक्शन में। অধ্যাপক ধৰে আমেৰিকাৰ পৰা PhD কৰিছিল, কিন্তু ঘৰলৈ উভতি আহি টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত যোগদান কৰিছিল। সি পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনত তেওঁ সম্পন্ন কৰা গুৰুত্বপূৰ্ণ কামৰ বাবে অধ্যাপক দীপক ধৰক বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হৈছে। পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছিল। তেওঁ 200ৰো অধিক গৱেষণা পত্ৰ ৰচনা কৰিছে। प्रोफेसर दीपक धर ने अपने पूरे जिंदगी में स्टोकेस्टिक प्रोसेसेस और स्टैटिस्टिकल मैकेनिक्स में बहुत ही मूलभूत योगदान दिया हुआ है। आपने काम किए हुए एक विषय के बारे में जिसको सेल्फ ऑर्गेनाइज क्रिटिकलिटी बताते हैं, तो वह ऐसी चीज है कि पिछले 25-30 सालों से उसके ऊपर काम हो रहा है, और एक ऐसा विषय है जिससे अर्थक्वेक प्रेडिक्शन, इकोसिस्टम इवोल्यूशन और इकोनॉमिक मार्केट्स का इवोल्यूशन, ये सब के लिए ये डेवलपमेंट जो साइंटिफिक डेवलपमेंट का फायदा होता है। तो इससे आपको पता चल जाएगा कि प्रोफेसर दीपक धर का काम बहुत ही मूलभूत है
और इसीलिए उनको गिब्स मेडल प्रदान किया गया। ये एक्चुअली भारत के ऐसे पहले वैज्ञानिक है जिनको ये मेडल मिल गया है, जो स्टैटिस्टिकल मैकेनिक्स या मैथमेटिकल फिजिसिस्ट को दिया जाता है। प्रोफेसर दीपक धर, जो कि बहुत सालों से हमारे दोस्त भी रहे हैं, उनको पद्म भूषण के अवसर पर बहुत बहुत बधाई। বহু দশক ধৰি পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনত উৎকৃষ্ট কামেৰে সেৱা আগবঢ়াই অহা অধ্যাপক দীপক ধৰক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণেৰে সন্মানিত কৰাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই সকলোবোৰ পশু কণ্ঠহীন। ইহঁতে মনৰ দুখ আৰু বেদনা ব্যক্ত কৰিব নোৱাৰে, কিন্তু ইহঁতেও কষ্ট পায়, ইহঁতেও বেদনা অনুভৱ কৰে। বতৰৰ যাতনাই হওক, ৰ'দেই হওক, বৰষুণেই হওক, এই সকলোবোৰে ইহঁতকো প্ৰভাৱিত কৰে আৰু ইহঁতো ৰোগাক্ৰান্ত হয়। কিছুমান লোকে দীৰ্ঘদিন ধৰি এই জন্তুবোৰৰ ৰোগবোৰ কেনেদৰে আঁতৰ কৰিব পাৰি, ইহঁতৰ উন্নতিৰ বাবে কেনেদৰে কাম কৰিব লাগে, এইবোৰ প্ৰসংগত কাম কৰি আহিছে। এনে এগৰাকী ব্যক্তি হৈছে গুজৰাটৰ ডক্টৰ মহেন্দ্ৰ পাল, যিগৰাকী ব্যক্তিয়ে বিগত 4 দশকৰ অধিক সময় ধৰি পশু পক্ষীৰ ৰোগ সন্দৰ্ভত কাম কৰি আহিছে। তেওঁৰ কামৰ বাবে পদ্ম সন্মান লাভ কৰিছে। অধ্যাপক ডক্টৰ মহেন্দ্ৰ পাল এজন প্ৰখ্যাত বিজ্ঞানী আৰু বিশিষ্ট শিক্ষাবিদ, যাৰ পশু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত গৱেষণা, শিক্ষাদান, ৰোগ অনুসন্ধান, পৰিকল্পনা আৰু প্ৰশাসনৰ প্ৰায় 50 বছৰ জোৰা অভিজ্ঞতা আছে। ডাক্তৰ পালে মুখ্যতঃ পশু চিকিৎসা মাইক'লজি সন্দৰ্ভত কাম কৰি আহিছে, য'ত তেওঁ জন্তুৰ দ্বাৰা হোৱা বিভিন্ন ৰোগৰ ভেঁকুৰৰ ভূমিকা সন্দৰ্ভত বিতংভাৱে অধ্যয়ন কৰিছে আৰু সমাধানো দিছে। क्योंकि मैं 1970 से साइंस की फील्ड में ही काम कर रहा हूँ। ईश्वर की कृपा से हमने 720 के करीब पेपर जो हैं वो इंटरनेशनल और नेशनल दोनों ही जर्नल में हमने वो पब्लिश किए, और 8 किताबें मैंने लिखी। उनमें से एक किताब यह है वेटरनरी एंड मेडिकल माइकोलॉजी, जो कि अपने इंडियन काउंसिल ऑफ एग्रीकल्चर रिसर्च, मिनिस्ट्री ऑफ एग्रीकल्चर, न्यू दिल्ली से छपी। उस किताब का पूरे वर्ल्ड में काफ़ी एप्रिसिएशन हुआ। मैं भारत सरकार का बहुत ही दिल से धन्यवाद देता हूँ कि उन्होंने मेरे काम को रिकॉग्नाइज किया, और उसके कारण मुझे ये पद्मश्री अवार्ड मिला। অধ্যাপক পালে বিভিন্ন পশুপালন প্ৰতিষ্ঠান, পশু চিকিৎসা শিক্ষা প্ৰতিষ্ঠানৰ লগতে নিউজিলেণ্ড, জাপান, ইথিওপিয়াতো কাম কৰিছে। ডক্টৰ পালে তেওঁৰ বিস্তৃত অধ্যয়ন আৰু অভিজ্ঞতাৰে 750খনতকৈ অধিক পশু সম্পৰ্কীয় গৱেষণা পত্ৰ প্ৰকাশ কৰাৰ লগতে 9খন কিতাপো ৰচনা কৰিছে। मैं धन्यवादी हूँ अपने सरकार का कि उन्होंने वो काम जो हमने साइंस और टेक्नोलॉजी के क्षेत्र में किया है उसको रिकॉग्नाइज किया गया है। पशुधन के क्षेत्र में हमने वेटरनरी साइंस को एक बढ़ावा देते हुए अपने पशुओं के और किसान भाइयों के फायदे के लिए रिसर्च किया है, और उसके रिसर्च के परिणाम निकले हैं, जो परिणाम खाली लेबोरेटरी में नहीं रहे हैं लेकिन परिणाम फील्ड तक पहुंचे हैं। श्री महेंद्र पाल जी, जो कि गुजरात से ताल्लुक़ रखते हैं और उन्होंने पशु चिकित्सा में काम किया है, श्री महेंद्र पाल जी को हमारी तरफ से बहुत बहुत मुबारक। পশুৰ যত্ন আৰু প্ৰতিপালনৰ বৈজ্ঞানিক পদ্ধতিৰ গুৰুত্ব বুজি ডক্টৰ পালে জন্তুৰ ক্ষেত্ৰত হোৱা ৰোগৰ সমাধান সন্দৰ্ভত কাম কৰিছে। ইণ্ডিয়ান এছ'চিয়েশ্যন অৱ ভেটেনাৰী পাব্লিক হেল্থে তেওঁক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰিছে। ইণ্ডিয়ান এছ'চিয়েশ্যন অৱ ভেটেনাৰী পাব্লিক হেল্থ স্পেচিয়েলিষ্টে পালৰ নামত এটা বঁটাও স্থাপন কৰিছে। পশু চিকিৎসা, জনস্বাস্থ্য বিকাশ, মহামাৰী বিজ্ঞান আৰু ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত অধ্যাপক পালৰ দীৰ্ঘদিনীয়া কামে জুনোটিক ৰোগ নিয়ন্ত্ৰণৰ বাবে ৰণনীতি বিকশিত কৰাত বিজ্ঞানীসকলক লাভান্বিত কৰিছে। এই ক্ষেত্ৰত অতুলনীয় অৱদানৰ বাবে বিজ্ঞান আৰু অভিযান্ত্ৰিক ক্ষেত্ৰত পদ্মশ্ৰী সন্মান লাভ কৰাৰ বাবে অধ্যাপক ডক্টৰ মহেন্দ্ৰ পালক বহুত বহুত অভিনন্দন জনাইছোঁ।
গতিকে আপোনালোকে দেখিছে যে খেলপথাৰেই হওক, বিজ্ঞানৰ পৰীক্ষাগাৰেই হওক বা জীৱ জন্তুৰ বাবে চিন্তাৰ বিষয়ে হওক, আমি আপোনালোকক এই সকলো ক্ষেত্ৰৰ নায়কসকলৰ কাহিনীৰে মুখামুখি কৰিছোঁ। এই সকলো নায়কে নাম, যশ, খ্যাতি, বঁটা বাহনৰ কথা নভবাকৈ তেওঁলোকৰ কাম মিছনৰ ৰূপত সম্পাদন কৰিছে। তেওঁলোকে তেওঁলোকৰ কাম ভালদৰে সম্পন্ন কৰিছে আৰু সম্ভৱতঃ সেইকাৰণে চৰকাৰে এইসকল নায়কক পদ্ম সন্মান প্ৰদান কৰিছে। আমাৰ তৰফৰ পৰাও এইসকল নায়কলৈ শুভেচ্ছা জনালোঁ। পৰৱৰ্তী খণ্ডতো আমি আপোনালোকক এনে কেইগৰাকীমান নায়কৰে মুখামুখি কৰাম। যি কি নহওক, আজিৰ খণ্ড ইমানতে সামৰিছোঁ। নমস্কাৰ।